গাইজ গুড মৰ্ণিং আমাৰ মৰ্ণিঙত কি কৰি আছে পোৱালিবোৰ দেখুৱাম দেই মৰ্ণিঙতে অকণমান ইহঁতে পঢ়িছে গাইজ চাই লওক মোৰ কুকুৰা কেইজনী হাঁহ কুকুৰা কেইজনীমান পুহিছোঁ কণী পাৰাই পাৰিছে বাৰু ডাঙৰজনী পাৰিছে আৰু কণী হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ গাইজ আমি মাকবোৰে ল'ৰা ছোৱালীবোৰৰ কাৰণে কিমান কষ্ট কৰিব লগা হয় নহয় জানো কাৰণ ইহঁতক জন্ম দিয়া ইহঁতক ডাঙৰ কৰোৱা পঢ়ুৱা লগতে ঘৰুৱা কাম কাজ কৰা তাৰ মাজতে আমি একোচ আগবঢ়াই লৈ যাব লাগিব কাৰণ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত নাগৰিক গতিকে ইহঁতক যত্ন কৰি আগুৱাই লৈ যোৱাটো আমাৰ মাকসকলৰ দায়িত্ব আৰু কৰ্তব্য আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰো ইহঁতক আগবঢ়াই লৈ যোৱাটো শিক্ষক শিক্ষয়িত্ৰীসকলৰো দায়িত্ব গতিকে গাইজ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে চাই থাকক যিমান পাৰো দেখুৱাবলৈ চেষ্টা उसकी भुजाएं বাই बाय বাই এ অংকুৰ বাই বাই বুলি কৈ দিয়া আহি আছে আমাৰ লগৰ এয়া আমাৰ লগৰ আমাৰ এৰিয়াৰ লগৰ পুৰি পানী বৰমা বৰ ধুনীয়া হৈ আছে দেই আমলখি দি দিয়কচোন আপোনালোক মোৰ ভিডিঅ' চাইনে বাৰু ভাল লাগে এয়া বৰমাজনী দোকানী বৰমা কৰি আছে বাৰু ঐ বগী বাইদেউ কি কৰি আছে আপুনি মোৰ ভিডিঅ' চাইনে বাৰু এইফালে চাওঁ আকৌ ভাল লাগে নে বেয়া লাগে ভাল লাগে কিমান চাই হাঁহেনে বাৰু মোৰ ভিডিঅ' চাই এইফালে অকণমান মূৰটো ঘূৰাই দিওঁ বাই 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 লুকিতল স্কুলৰ পৰা আহিছোঁ এয়া মনদ্বীপ ভাই বুলি কৈ দে মনদ্বীপে কুকুৰ এটা পুহিছিলে ইমান মৰম লগা মানুহৰ নিচিনা আছিলে বহুত জ্ঞানী আছিলে সেই কুকুৰটো মৰি থাকিলে সেইকাৰণে আমাৰ মনদ্বীপৰ অকণমান মনটো বেয়া হৈছে ন মনদ্বীপ আকৌ কুকুৰটোৰ নাম আপোন আছিলে ন কেনেকৈ মৰিলে কৈ দিয়াচোন গাড়ী খুন্দিয়াই কুকুৰটো মৰি থাকিলে মনদ্বীপৰ মনটো বেয়া হৈ আছে আকৌ নতুন এটা আপোন আনি দিমগৈ ন আকৌ আনিমনে নতুন আপোন আনিমনে কুকুৰটোৰ নাম আছিলে আপোন এই কুকুৰটো মৰাৰ কাৰণে আমাৰ মনদ্বীপে অকণমান মনটো বেয়া হৈ আছে আকৌ নতুন এটা আনি দিম ন ঘৰটো ইয়াত দিয়া পাইছে
আমাৰ জেগাটো দেখুৱাই দিছোঁ গাইছ মুকলি জেগা ইয়াত মাটি কিনি কিনি মানুহবোৰ সোমাইছে চাচিহঁতৰ ঘৰ বনাইছে নতুনকৈ দেই এইখন আছে কোন হয় আমাৰ মামৰ ভিনিয়েক ঘৰ বনাই দিছে এয়া এইজন আমাৰ মামৰ কি হয় ভিনিয়েক এনেকৈ নতুনকৈ বনাইছে ষ্টাৰ্টিং হৈছে আৰু তাৰ পাছত পকাটো হ'ব আৰু বিল্ডিংটো ন এয়া বনাই আছে আমাৰ মহা কেইজনে আমাৰ ৰাস্তা দুইফালে আছে এইফালেও যাব পাৰিব আৰু এইফালেও যাব পাৰে এইফালেও যাব পাৰে আমি এতিয়া এইফালে যাওঁ আমি তো বয়সু দেখো রাস্তা দেখতে না দেখতে না আমি সব দিতে লাগে আমি তো বয়সু আর লাগতে আপু মানে সকাল তো দেখাঙ্গে সব বয়সু কোন মত ইস্যু সাইড দিছিল তুই সাথে তুই জায়গাটা বল পাইও এই আমি গরমে সেখানে সাথে গিয়েছি ভাই আমি সাথে কিনে রেখে দেবো আমাৰ ৰাস্তাটো দেখুৱাম আমাৰ ঘৰৰ ফালে কিমান যাব লাগিব কমি দিওঁ ইয়াৰা ক'ত যায় বল কুড়ি বল আমাৰ ৰাস্তা এইফালে যাব লাগিব এনেকৈ গৈ 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 এইফালে আমাৰ ঘৰ কোনোবাই যদি আমাক লগ কৰিব বিচাৰিলে সেয়া আমাৰ ঘৰ হয় না কুৰি এইটো কুৰিহঁতৰ ঘৰ তাৰপিছত এনেকৈ মুকলি জেগা বহুত মুকলি জেগাটো নতুন নতুনকৈ মাটিবোৰ কিনি ইয়াত সোমাইছে এইফালে লহিং বাহঁতৰ ঘৰলৈ যায় কবিতা বাই তাৰপাছত এয়া আমাৰ ঘৰ পালেগৈ আৰু পুলিতো লাই শাক ৰুই থৈছোঁ এয়া বাৰী কৰিছে কিন্তু guys मैं तेजपुर पाई कुमार बसेछु मरिले गाड़ी देख ये तो को गलत काम दे আমাৰ তাতে এতিয়া লাই শাকৰ কাৰণে কোৰ মাৰি আছে কুটি বাপ আমার কায়ু মে জোরাত দৌড়ি একদম চাই আছে আমার কাদানে বহি আছে কবিতা ভাই দৌড় মারিছে এয়া ঘৰৰ ওচৰ বৰমা এজনী লক্ষী পূজা পাতি আছে কি কি নিয়ম আমার পুত্র না বুয়ারি না এটা নাতি কারণে বুয়ারি চাইলক গাছ লক্ষী পূজাৰ কাৰণে কি কি দৰকাৰ সোণৰ নাও আছে এয়া চাইলক
এই বৰমাহঁতৰ লক্ষী পূজা পাতিছে চাই লওক গাইজ পুত দিয়া বদলা বদলি পুত দিলো ন এইটো কি বুলি কয় আপোনালোকৰ সেন্দুৰ দিলো ন ইজনে ইজনক দিলো এনেকুৱা কি নিয়ম এইটো আপোনালোকে জানিব হয় নাই কৈ দিয়ক বৰমা এজনে ঘৰলৈ আহিছিলো লক্ষী পূজা পাতিছে তেল চিন্দুৰ দিছো ইজনে ইজনৰ কপালত পুত দিব লাগে তাৰপাছত খাৰুত লগাব লাগে তেতিয়া হেনো মানুহজনৰ আয়ুস বৃদ্ধি পায় বুলি কয় সিহঁতৰ নিয়মত আমি গৈছো আৰু বাই বাই যাওঁ দেই বৰমা